এইটো মই জানি মই নিজে বহুত ট্ৰাই কৰিছিলোঁ আৰু মোৰ দিনত প্ৰায় 1,04,00,000 টকা এটা স্কিমৰ কাৰণে চেংচনো হৈছিল, তাৰপিছত পৰিৱৰ্তন হ'ল। তাৰপিছত মোদীয়ে ক'লে যে ঘৰে ঘৰে নল, ঘৰে ঘৰে জল, কিন্তু গোপেশ্বৰবাসীৰ ঘৰে ঘৰে নলো নহ'ল, জলো নহ'ল, যদিও ক'ৰবাত আছেও প্ৰজেক্ট, সেইটোতো পানী নোলোৱা হ'ল। গতিকে মই নিশ্চিতভাৱে আপোনালোকক আশ্বস্ত কৰিব পাৰোঁ যে পৰৱৰ্তী সময়ত আশ্বস্ত গেৰাণ্টি যি বুলি ভাবে মই ডেফিনেটলি আপোনালোকক পানীৰ সমস্যাটো গোটেই গোপেশ্বৰ পঞ্চায়তৰ পানীৰ সমস্যাটো মই সমাধান কৰিম। এইটো মোৰ আপোনালোকৰ প্ৰতি সংকল্প আৰু এইটো মোৰ প্ৰতি আপোনালোকৰ মই ভাবোঁ আপোনালোকৰ ৰাইজৰ প্ৰতি মই এটা দায়িত্ব। নাই চাওক, 3 কোণীয়ে হওক 4 কোণীয়ে হওক, আমি কংগ্ৰেছ দল হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। দ্বিতীয়তে কংগ্ৰেছ দল একত্ৰিত হৈ আছে, আমাৰ মাজত কোনো বিভেদ নাই। আমি সকলো কৰ্মী আমি একলগ হৈ আমি নিৰ্বাচনত কেম্পেইনিং কৰিছোঁ, মানুহো আগবাঢ়িছে। আৰু আজি ৰাহুল গান্ধী ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়া যি বিশাল জনসভা হ'ল, তাতে প্ৰমাণ হৈছে যে আমি কংগ্ৰেছ দল বহুত আগবাঢ়ি আছোঁ আৰু আমি নিশ্চিত বিজয়ী হ'ম। বিজেপি দুভাগত ভাগ হৈছে, গতিকে মই 3 কোণীয়া প্ৰতিদ্বন্দ্বিতা বুলি নাভাবোঁ। বিজেপি দুটা ভাগত ভাগ হৈ আছে আৰু তাতে বুজা যায় যে তেওঁলোকে কিমান দূৰলৈ দৌৰিব। গতিকে মোৰ এই বিশেষ কাম হ'ল, কমলপুৰ সমষ্টিৰ প্ৰথম কামটো হ'ল যাতায়াত ব্যৱস্থা উন্নত কৰা, যিটো মূলধনৰ পৰা আৰম্ভ কৰিছোঁ। 400 কিলোমিটাৰ ৰাস্তা মই প্ৰযোগকৰণ কৰিছিলোঁ। 70 কিলোমিটাৰ ৰাস্তাৰ 10 কিলোমিটাৰ ৰাস্তাও দিগন্ত কলতে কৰিব নোৱাৰিলে। দ্বিতীয়টা সমস্যাটো কিছু ঠাইত খোৱা পানীৰ সমস্যা আছে আৰু এটা আজিকালি যিটো পানী জমা হৈ মানুহৰ সমস্যা সেইটো এটা আছে। এইটো আচলতে ৰোড কমিউনিকেশ্যনৰ লগতে জড়িত হৈ থাকে। কিন্তু মই ভাবোঁ কমলপুৰ সমস্যা আটাইতকৈ ডাঙৰ সমস্যা যিটো আছে যুৱশক্তি, মানে নিবনুৱা সমস্যাটো এটা ভয়াৱহ ৰূপ লৈছে। তেওঁলোকৰ কৰ্মসংস্থাপনটো জৰুৰী। তৃতীয়টো সমস্যা বুলি যদি মই কওঁ, মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা মানে সম্পদ হিচাপে গঢ়ি তুলিবলৈ ইয়াত বিভিন্ন কোচিং UPSC APSC এই কথাবিলাকত যাতে আমি আগবঢ়াই তেওঁলোকক লৈ যাব পাৰোঁ। আৰু মই পৰিকল্পনা কৰিছোঁ যে কমলপুৰ সমষ্টিটো পিলগেশ্বৰ দেৱালয়, গোপেশ্বৰ দেৱালয়, মদন কামদেৱ দেৱালয় এই সকলোকে লৈ যুৱশক্তিক নতুন জেনেৰেশ্যনক আকৰ্ষণ কৰিব পৰাকৈ এটা পৰ্যটন থলীলৈ আমি যদি পৰিৱৰ্তিত কৰিব পাৰোঁ, তেতিয়াহ'লে বহুতখিনি আমাৰ অপৰচুনিটিছ থাকিব, বহুত সুবিধা থাকিব। তাৰ পৰা ব্যৱসায় হ'ব, তাৰ পৰা অৰ্থনৈতিক বুনিয়াদ এটা গঠন হ'ব। আৰু মোৰ দিনত মই আশা কৰিম যে বহুত মানুহ নেপালত চকু চিকিৎসা কৰিবলৈ যায়। গতিকে আমি যদি এখন ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ চকু চিকিৎসা কৰোঁ, আমি গোটেই নৰ্থ ইষ্টৰ হয়তো এটা ব্যৱসায় ইয়াত কৰিব পাৰিম, মানুহক এটা ছাৰ্ভিচ দিব পাৰিম, মানুহৰ এটা নতুন এটা গঠন হ'ব। আৰু মই শিশু আৰু মহিলাৰ কাৰণে স্পেচিয়েল হস্পিটেলৰ কথা ভাবিছোঁ, শিশু আৰু মহিলাৰ কাৰণে স্পেচিয়েল হস্পিটেলৰ কথা ভাবিছোঁ, যিটো কৰিলে